গুৱাহাটীত সদৌ অসম সাংবাদিক মঞ্চৰ উদ্যোগত কাৰ্যনিৰ্বাহক সভা আৰু বঁটা বিতৰণী অনুষ্ঠান। গুৱাহাটী মহানগৰীৰ হাতীগাঁওস্থিত ৰেডিয়েণ্ট যুৱ সংঘৰ সভাকক্ষত সদৌ অসম সাংবাদিক মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত সতীৰ্থ সন্মিলন, বঁটা বিতৰণী অনুষ্ঠান আৰু নৱম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। কেন্দ্ৰীয় সমিতিৰ সভাপতি সেলিম শেখৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত তিনিওটা কাৰ্যসূচীত অতিথি হিচাপে উপস্থিত থাকে অসমৰ জনপ্ৰিয় সাংবাদিকসকল, মঞ্চৰ উপদেষ্টা তথা সাংবাদিক নেত্ৰজিৎ বৰা, মঞ্চৰ উপদেষ্টা জ্যেষ্ঠ সাংবাদিক কিৰণ তালুকদাৰ, জ্যেষ্ঠ সাংবাদিক নৱজ্যোতি কলিতা, উপদেষ্টা মুজাম্মেল হক। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা দিছপুৰ প্ৰেছ ক্লাবৰ উপসভাপতি মিণ্টু হাজৰিকা। বিশিষ্ট অতিথি নিয়মীয়া বাৰ্তা কাকতত কৰ্মৰত সাংবাদিক ৰিণ্টু কুৰ্মীৰ উপস্থিতিত প্ৰতিদিন টাইমৰ সাংবাদিক তথা ডেস্ক এডিটৰ সাংবাদিক সমীৰণ বৰঠাকুৰ আৰু NKTVৰ সাংবাদিক নাজিৰ আহমেদক যুৱ সাংবাদিক বঁটা আগবঢ়োৱাৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ মুঠ 14গৰাকী বিশিষ্ট ব্যক্তিক বঁটা আৰু সম্বৰ্ধনা পত্ৰ আগবঢ়োৱা হয়। অনুষ্ঠানত সাংবাদিকসকলৰ বিভিন্ন সমস্যা লৈ আলোচনা কৰা হয় আৰু বঁটা বিতৰণী অনুষ্ঠানৰ পাছতে কেন্দ্ৰীয় সমিতিৰ সভাপতি সেলিম শেখ, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মহেশ কুমাৰ দাস, কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক উমৰ ফাৰুৰ শেখ, ধুবুৰী জিলা সমিতিৰ সভাপতি সঞ্জীৱ ৰায়কে ধৰি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলে উক্ত কাৰ্যনিৰ্বাহক সভাত DY 365ৰ গৌৰীপুৰৰ সাংবাদিক সুৰুজ কুমাৰ মাহাতোক কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হয়। সাংবাদিকে সংবাদ মাধ্যম কিছু সাংবাদিকে উচ্চতাচ্ছিল্য কৰে ডিজিটেল মিডিয়া কৰবাত এৰাই চলিব বিচাৰে, কিন্তু ডিজিটেল মিডিয়া কেতিয়াও মানে মেইন ষ্ট্ৰীম সাংবাদিকৰ লগত বা মেইন ষ্ট্ৰীম সংবাদ মাধ্যমৰ লগত কেতিয়াও বেলেগ। কাৰণ আজি ঘৰে ঘৰে পৰ্টেল বুলি কোৱা হয়, ঘৰে ঘৰে সংবাদ মাধ্যম বুলি কোৱা হয়, কিন্তু ঘৰে ঘৰে সংবাদ মাধ্যম হলেও ডিজিটেল মাধ্যমৰ যিটো প্ৰাধান্য সেইটো মেইন ষ্ট্ৰীম মিডিয়া আজিলৈকে পোৱা নাই। 1 মিলিয়ন যদি ডিজিটেল মাধ্যমত হয়, সেইটো 5000 হয় টিভি চেনেলৰ কিছুমান পেজত। আপোনালোকে নিশ্চয় সতৰ্ক কৰিছে, নিশ্চয় বস্তুবোৰ পৰ্যবেক্ষণ কৰিছে। এটা মেইন ষ্ট্ৰীম মিডিয়াৰ যিমান গুৰুত্ব পাব লাগে ডিজিটেলত সিমান গুৰুত্ব নাপায়। মেইন ফিল্ডৰ যিটো গ্ৰাছ লেভেলৰ যিটো নিউজ বা বাতৰি সেইটো কেৱল ডিজিটেল মিডিয়াহে কেপচাৰ কৰিবলৈ সক্ষম হয়। কাৰণ মেইন ষ্ট্ৰীম মিডিয়াই নাপায়। আকৌ পিছত ডিজিটেল মাধ্যমৰ পৰাই তেওঁলোকে পিছত বিচাৰি যোৱা দেখা পোৱা যায়। সেইটো একদম বাস্তৱ কথা। সেইটো মন্তব্য কৰে আৰু প্ৰত্যুত্তৰ ক্ষেত্ৰত ঐক্যবদ্ধভাৱে দিব লাগিব। আৰু সেইবাবে এনে সংগঠনৰ প্ৰয়োজন। সেইবাবে আমি মূৰ তুলি থিয় হ'বলৈ আৰু সেইবাবে আমি সাংবাদিকসকল একগোট হৈ থাকিব লাগিব। আৰু এনেধৰণৰ সংগঠনৰ আমাৰ যেতিয়াই এই ঐক্য মঞ্চতে মাত মাতি আহিছে, সাংবাদিকৰ মঞ্চতে মাত মাতি আহিছে, এনে মাত মাতি থকাৰ প্ৰয়োজন। নহলে কিন্তু কোনোবা মন্ত্ৰীয়ে তেনেকৈ আমাক তৰল মন্তব্য কৰি তলৰ মানুহ ওপৰ মানুহ বুলি উপ্লুঙা কৰে। এনে দিন আহিব, এটা সময়ত আমাক ৰাস্তাত দেখিলে কোনোবাই ঠেলা মাৰিবলৈ সাহস কৰিব, কিন্তু সেইটো আমি সকলোৱে নিদিওঁ। কাৰণ মনত ৰখাটো জৰুৰী, আমি সকলোৱে যে আমাৰ আত্মবিশ্বাসটো অত্যন্ত প্ৰবল হোৱাটো জৰুৰী। যে মনত ৰাখিব সকলোৱে যে পঢ়া শুনা নকৰি খাবলৈ নাপায় আমি সাংবাদিকতা কৰা নাই। আমি সাংবাদিকতাটো কৰিছো একমাত্ৰ বিচাৰ বাবে। আৰু যেতিয়ালৈকে আমাৰ মনত সেই আত্মবিশ্বাসটো থাকিব, তেওঁ যিমানেই ডাঙৰ মানুহ অপৰাধ সম্পৰ্কত নাথাকক কিয় তেওঁক আমি প্ৰত্যুত্তৰ দিব পাৰিম, প্ৰত্যুত্তৰ দিব লাগিব। প্ৰত্যুত্তৰ দিলেহে আমি টিকি থাকিব পাৰিম। অন্যথা যেনেকে কোনোবা জুৱাৰীয়ে সাংবাদিকক গতিয়াবলৈ সাহস কৰিছে, অন্যথা কোনোবা বেদখলকাৰীয়ে সাংবাদিকক গতিয়াবলৈ সাহস কৰিছে, তেনে পৰ্যায় আহিব। সেয়া আমি হ'বলৈ নিদিওঁ। আৰু মই আশা কৰিম এই সংগঠনটো অসমৰ এটা মাইলৰ খুঁটি হওক আৰু আপোনালোকে ঐক্যবদ্ধতাৰে সাংবাদিকৰ হকে মাত মাতি যাওক। তেতিয়া অন্তত সাংবাদিকৰ বিৰুদ্ধে মাত মাতিবলৈ, সাংবাদিকক গতিয়াবলৈ কোনোবা জুৱাৰীয়ে সাহস নকৰিব। কোনোবা নেতাই সাংবাদিকক তৰল মন্তব্য কৰিবলৈ সাহস নকৰিব। এই সংগঠনটোৰ যি কাম কাজ, এই কাম কাজ বৰ্তমানৰ দৰে আগবাঢ়ি যাওক আপোনালোক। আৰু বৰ্তমানৰ যিধৰণে কাম কাজ কৰি গৈছে তেওঁ নিশ্চিতভাৱে প্ৰশংসনীয়। আৰু আশা কৰিম অনাগত দিনত এই সংগঠনটো অসমৰ সাংবাদিকতাৰ জগতখনৰ বাবে মাইলৰ খুঁটি হ'ব। আৰু আপোনালোকে এনে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই মই অতি আনন্দিত হৈছোঁ। আমাৰ সহযোগিতা সদায় থাকিব। কাৰণ অসমৰ নামনি অসমতো যদি এজন সাংবাদিক বিপদত পৰে,
তেওঁ আমাৰ সতীৰ্থ উজনি অসমত যদি এজন সাংবাদিক বিপদত পৰে তেওঁ আমাৰ সতীৰ্থ গতিকে সাংবাদিকতা ব্যৱস্থাটো বা সাংবাদিকজন আমাৰ সকলোৰে সতীৰ্থ গতিকে যেতিয়াই সাংবাদিকৰ বিপদ হ'ব যেতিয়াই সাংবাদিকতা বা সাংবাদিকসকল একগোট হ'ব তেতিয়া আমি নিশ্চিতভাৱে একেলগ হ'ম আমি সহযোগিতা আমাৰ সদায় থাকিব সমৰ্থন আমাৰ সদায় থাকিব কাৰণ আপোনালোক আমাৰ এই সতীৰ্থ গতিকে আপোনালোকে কিমান প্ৰবল প্ৰত্যাহ্বানৰ মাজত কাম কৰি আছে সেয়া আমি বুজি পাওঁ সেয়া আমি অনুভৱ কৰিব পাৰোঁ গতিকে এনেধৰণে যিটো সময়ত বহুতে লাখ টকা দৰমহালৈ এচিৰিখন আছে সেই সময়ত আপোনালোকে এটকাও নোপোৱাকৈ বহুতে গৰমত অত্যন্ত গৰমত ৰ'দে বৰষুণে আপোনালোকে গাঁৱে গাঁৱে সাংবাদিকতা কৰি আছে গতিকে এই সাংবাদিকতাক যিধৰণে আপোনালোকে সেৱাৰ নিচিনাকৈ গ্ৰহণ কৰিছে আপোনালোকৰ কাষত আমি সদায় আছোঁ আমাৰ সহযোগিতা থাকিব আমাৰ সমৰ্থন থাকিব কাম কৰি যাওঁ আৰু আপোনালোকৰ যি সংগঠনটোৰ কাম কাজ পূৰ্বতকৈ অধিক শক্তিশালী হৈছে আৰু শক্তিশালী হওক তাৰেই কামনা কৰি মোৰ দৰকাৰ সামৰণি মাৰিছোঁ।